পৃথিৱীত সকলো বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। বেয়া মানুহ চিনি পোৱাৰ কেইটামান উপায়: 1. কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। 2. ভুল হ'লেও যুক্তিত হাৰি যাব নোখোজে। 3. অহংকাৰ কৰি কথা কয়। 4. সকলো বিষয়তে নিজকে পাৰ্গত দেখুৱায়। 5. নিজকে বহুত ক্ষমতা সম্পন্ন দেখুৱায়। 6. সকলোকে সন্দেহ কৰে। 7. সামান্য বেয়া পালে মানুহক আঘাত কৰাৰ চেষ্টা কৰে। 8. সঁচা মিছা বুজাৰ চেষ্টা নকৰে। 9. সন্মান কৰিলে ভয় কৰা বুলি ভাবে। 10. কথাই কথাই তিৰস্কাৰ কৰে। 11. নিজৰ স্বাৰ্থ আগত দেখে। 12. নিজকে বহুত বুদ্ধিমান বুলি ভাবে। 13. বিপদৰ সময়ত সহায় নকৰে। আৰু 14. অহংকাৰী মানুহে আনৰ প্ৰশংসা নকৰে। গতিকে যিসকল ব্যক্তিৰ মাজত এনেকুৱা গুণবোৰ দেখিব, তেতিয়া আপুনি সেই মানুহবোৰৰ পৰা সদায় দূৰত থাকিব। সহায় এনেকুৱা এটা বস্তু, কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰখায়। কিমান আচৰিত আমি মানুহবোৰ বাস্তৱত কমকৈ আৰু ফটোত পষ্ট দি বেছিকৈ হাঁহো। জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় জোলনাত খেলিছে। জোলনাখন যিমানে পিছলৈ যায় সিমানেই আগলৈ যায়। সেয়েহে জীৱনৰ জোলনাখন যিমানেই পিছলৈ নাযাওক কিয়, ভয় নকৰিব, আগলৈও নিশ্চয় আহিব। কিছুমান মানুহ মমবাতিৰ দৰে নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে, আৰু কিছুমান মানুহে আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওঁ। মৰা মাছে সদায় সোঁতৰ লগত চলে, কিন্তু জীয়া মাছে সদায় সোঁতৰ বিপৰীতে সাঁতোৰে। সেয়ে আপুনিও যদি জীৱনত জীয়াই আছে, ভুলৰ বিৰোধিতা কৰি জীয়াই থাকিবলৈ শিকক। যদি বেয়া সময়ত কোনোবাই ওচৰলৈ আহি কয় যে চিন্তা নকৰিবা, মই তোমাৰ লগত আছো, তেতিয়া সেই শব্দকেইটা মহৌষধ হৈ যায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।